নমস্কাৰ, মই প্ৰবোধ শৰ্মা বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ তৰফৰ পৰা আপোনালোকৰ মাজত আহিছো। বিশেষ কথা, কাইলে আপোনাৰ যিসকল বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডাৰী, মেট্ৰিক ইত্যাদি, তো তেখেতসকলে কি কৰিলে সুবিধা হ'ব বা কি কৰিলে নিজে কমফৰ্ট ফিল কৰিব তাৰ বিষয়ে দুটা কথা ক'বলৈ ওলাইছো। প্ৰথমতে, আপোনালোকে যাত্ৰাৰ সময়ত বিষ্ণু 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 বুলি যাত্ৰা কৰিব। কাইলে দিনটো বিষ্ণুৰ অধিপতি, গতিকে বিষ্ণুৰ নাম লৈ যাত্ৰা কৰিব। কালি পূবফালৰ দিশটোত যোগিনী থকা কাৰণে যাত্ৰাৰ সময়ত পূবফালে মুখ কৰি ওলাই নাযাব। আপোনালোকৰ যদি বিশেষভাৱে পূবফালে মুখ কৰি ওলাই যাবলগীয়া হয়, তেতিয়াহ'লে 3টামান খোজ ঠিক সীমাৰ কাষত, মানে গেটৰ সন্মুখত, আপোনালোকে দুৱাৰমুখৰ কাষত আপোনাৰ পিছমুখকৈ বা অলপ কাটি হৈ আপোনালোকে ওলাই আহিব। কাইলৈ আপোনালোকে গাখীৰৰ খৰ আৰু গাখীৰৰ খৰ অৰ্থাৎ চামনি আৰু অলপ চেনি খাই যাত্ৰা কৰিব। লগত বগা ফুল বা সেউজীয়া ৰঙৰ কাপোৰ বা সেউজীয়া ৰঙৰ ফুল বা আপোনালোকে বগা কাপোৰ অলপ লগত নিব বা তাৰ ফুট মাৰিব পাৰে, বগা ফুট বা সেউজীয়া ফুট লগত মাৰি দিব পাৰে। এইখিনি কৰি আপোনালোকে যাত্ৰা কৰক, আপোনালোকৰ যাত্ৰা শুদ্ধ হ'ব। নমস্কাৰ।